জুবিন গাৰ্গৰ ন্যায় লাগিবই। জুবিন দাক ন্যায় প্ৰদান কৰক। হিমন্ত বিশ্ব শৰ্মা হাই হাই। উত্তল হৈ পৰিছে ৰাজ্যৰ ৰাজধানী। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত কঁপিছে দিছপুৰ। ৰাজপথত মহিলা যুৱক একত্ৰিত হৈ এইবাৰ প্ৰতিবাদত নামিছে। মহানগৰীৰ দিছপুৰত অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ চলো প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায় লেহেমীয়া গতিৰ লগতে অসমৰ কেইবাটাও জ্বলন্ত সমস্যা যেনে জুবিন গাৰ্গৰ ন্যায় লগতে বিদেশী যি সমস্যা সেই সমস্যা সমাধানৰ দাবীত এইবাৰ উজ্জ্বল প্ৰতিবাদ। মুখ্যমন্ত্ৰী হাই হাই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আদি ধ্বনিৰে উজ্জ্বল হৈ পৰিছে দিছপুৰ। এই দুটাই বিশেষ শ্লোগানেৰে দিছপুৰত চলো কাৰ্যসূচী মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ। কিন্তু এই প্ৰতিবাদৰ মাজতেই আৰক্ষীৰ বাধা প্ৰদান হিমন্ত বিশ্ব শৰ্মা হয় বিজেপি চৰকাৰ হয় কিন্তু যদি ডেট পেমেণ্ট হৈ থাকে সকলো ক্ষেত্ৰতে ছিংগাপুৰত থকা ধুৰন্ধৰকেইটাক আজিলৈকে কিয় আনিব পৰা নাই? কিয় একাল বিদ্যাকে দিব পৰা নাই? গতিকে অসমীয়া যুৱ দাবী অতি শীঘ্ৰে 5টা ফাঁচি দিয়াৰ লগতে সেই ছিংগাপুৰত থকা ধুৰন্ধৰকেইটাক চলাই দিব লাগিব, সেইকেইটাকো ফাঁচি দিব লাগিব, সেইকেইটাক জেলত দিব লাগিব। সেইকেইটাক যেতিয়ালৈকে জেলত নিদিব অসমীয়া যুৱ আন্দোলন লাগিব। আৰু অবৈধ বাংলাদেশী কিয় মুখ্যমন্ত্ৰী ভাবুকি লৈছে? ইমান দিনৰ লাখ লাখ হেক্টৰ ভূমি তেওঁ সেইডোখৰ মুক্ত কৰিছিলে। আমি তেখেতৰ লগত আছিলোঁ আৰু আছোঁ। বাংলাদেশী এবাৰ যাব লাগিব। কাৰণ কেলে ৰাতি 12টা বজাত যেতিয়া আমাৰ মাৰ ভনীক অক্টোবৰ কৰিম বুলি যেতিয়ালৈকে ভাবুকি দিব পাৰে, মিয়া লাগে ভাবুকি দিব পাৰে, কোনো পৰ্যায়ত মানি লোৱা নহ'ব। অবৈধ মিয়া বাংলাদেশীক অসমে যাব লাগিব, স্পষ্ট কথা। আৰু জুবিনৰ ন্যায় লাগিব, স্পষ্ট কথা। মহিলা মঞ্চই দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে। যিহেতু গ্ৰহণ কৰাৰ সময়তে জিলা প্ৰশাসনৰ লগতে আৰক্ষীয়ে আজি আমাক বাধা দিছে। যিহেতু আমি দুটাই দাবী কৰিছিলোঁ, যিহেতু জুবিন দা ন্যায় পাব লাগে। জুবিন দা ন্যায় কাৰণে আমি প্ৰথম পৰাই প্ৰতিবাদ কৰি আহিছোঁ। জুবিন দাক ন্যায় দিব লাগে। পৰিয়ালে ন্যায় বিচাৰিছে, অসমবাসীয়ে ন্যায় বিচাৰিছে। কিন্তু চৰকাৰখনে গাফিলতিৰ কাৰণে আজি 5 মাহ অতিক্ৰম কৰি গ'ল, জুবিন দা ন্যায় পোৱা নাই। আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ জৰিয়তে বিশেষ আদালতৰ গঠন কৰি জুবিন দাৰ ন্যায়িক ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে আজি আমি মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু লগতে বিদেশী বুলি অসমত চৰকাৰে শ্লোগান দি আছে যে আজি অসমৰ পৰা বিদেশী কিমান খেদালে। আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি বিদেশী নামত তেওঁলোকে যেনেদৰে আজি অকল উচ্ছেদ কৰিলে বিদেশী যাব নি? আজি বিদেশী খেদাবলৈ হ'লে ডাইৰেক্ট তেওঁলোকে আমাৰ সীমাৰ পৰা তেওঁলোকক বাহিৰ কৰি দিব লাগিব। বিদেশী যদি অসমত অবৈধ নাগৰিক আছে তেনেহ'লে চৰকাৰখনে এটা ৰাজনৈতিকভাৱে তেওঁলোকে যেন মুনাফা আদায় কৰিব বিচাৰিছে, ৰাজনীতিক কৰিব বিচাৰিছে। আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ যোগেদি চৰকাৰক দাবী জনাইছোঁ, বিদেশী নামৰ ৰাজনীতিক নকৰিব। যদি প্ৰকৃত বিদেশী আছে অসমৰ পৰা বাহিৰ হ'ব লাগিব আৰু জুবিন দাৰ ন্যায় পাব লাগিব, স্পষ্ট কথা। যদি জুবিন দাক ন্যায় নিদিয়ে তেনেহ'লে ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আৰু অসমীয়া মহিলা মঞ্চই আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। এটা স্পষ্ট কথা যে অসমীয়া যুৱ মঞ্চৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় দিমকৈ কিয় আপুনি অৱহেলা কৰি আছে? আজি জুবিন গাৰ্গৰ ন্যায় নামত এটা অৱহেলাৰ বাবে বেলেগ আমি দেখা নাই। দেখা গৈছে যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কালপীঠ তেখেতক আপোনালোকে জেলত ভৰাই মেলি মাছে মাংসই ভাত খুৱাই আছে। তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অতি শীঘ্ৰে ফাৰ্ষ্ট ট্ৰেকৰ আদালতৰ যোগেদি বিচাৰ হৈ তেওঁক ফাঁচি দিব লাগে। অসমৰ ৰাইজে আমি যুৱ প্ৰজন্মৰ তথা অসমৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায়ৰ বাবে তেওঁলোকৰ ফাঁচি বিচাৰিছোঁ। আৰু
সেইবাবে আজি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। অন্যথা কিন্তু আগন্তুক দিনত আমি বৃহত্তৰ এক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম যে জুবিন গাৰ্গৰ ন্যায় আমাক মুখ্যমন্ত্ৰী মহোদয় ইলেকশ্যনৰ আগত লাগিবই। আৰু এটা কথা, মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলপ কেইদিনমানৰ আগত দেখিছে তেওঁলোকে অবৈধ বাংলাদেশী আপোনাৰ উচ্ছেদ কৰিছিলে, কিন্তু সেই উচ্ছেদ অভিযান কিয় এতিয়া স্থবিৰ হৈ গ'ল? ইয়াৰ আঁৰত আচলতে কি আছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ চুকে কোণে যিমানখিনি অবৈধ বাংলাদেশী মিয়া আছে, যিসকল অবৈধ মিয়া বাংলাদেশীয়ে এতিয়া অসমত ড্ৰাগছৰ বেপাৰ চলাই আছে, গাড়ী চুৰ কৰি আছে, নকল সোণ নকল টকা বেপাৰ চলাই গোটেই অসমখন আপোনাৰ ধ্বংসৰ পথলৈ ঠেলি দিছে। সেইবাবে অবৈধ মিয়া বাংলাদেশীসকলক অসমৰ পৰা খেদি বাংলাদেশলৈ বিতৰণ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু অতি সোনকালে যাতে ইলেকশ্যনৰ আগত জুবিন গাৰ্গক যাতে ন্যায় দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আইনী প্ৰক্ৰিয়াটো কঠোৰ হ'ব লাগিব আৰু মুখ্যমন্ত্ৰী যিহেতু গৃহ বিভাগৰ দায়িত্ব আছে তেওঁ তাক তদাৰক কৰিব লাগিব। আমি বিচাৰিছোঁ যে ফাষ্ট ট্ৰেকৰ আদালতৰ যোগেদি তদন্ত যিটো ক্ষিপ্ৰতাৰে হৈ পিনি তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অসমৰ ৰাইজে বিচাৰিছে, চবেই বিচাৰিছে, তো তাত যদি ৰাইজে যদি বিচাৰিছে যে ফাঁচি, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কিয় অৱহেলা কৰি আছে? এই ইলেকশ্যনৰ আগত ফাঁচি দি পিনি ৰাইজক বুজাই দিয়ক যে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু জুবিন গাৰ্গক আচলতে প্ৰকৃতত ভাল পায়। আমি চবেই বাট চাই আছোঁ জুবিন গাৰ্গৰ উচিত ন্যায়ৰ বাবে।